তো গাইজ মই যেতিয়া এইবোৰ কাপোৰ পিন্ধো ন তেতিয়া ভাবোঁ মই যদি আম্বানীৰ পুতেক হোৱালে মই কনচা এইবোৰ কাপোৰ পিন্ধিলোঁ হয় ভাই আৰু মই বেয়া কাপোৰ পিন্ধিবলৈ বেয়া নাপাওঁ বেয়া কাম কৰিবলৈ বেয়া পাওঁ বাই দ্য ৱে ষ্টাৰ্ট কৰোঁ তো সেই গাইজ হোৱাটছ আপ দিছ ইজ মাই ফ্লেগ এণ্ড ৱেলকাম বেক আৰু গাইজ ৰাতিপুৱা মই বাহিৰলৈ ওলাই আহিলোঁ শুই শুটি আৰু হাঁহিৰে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এইফালে দেখিছেনে বৰষুণ দিওঁ নে ৰ'দ দিওঁ লাগি আছে আৰু এইফালে তলত দেখিছেনে কিমান সেউজীয়া হৈ আছে আৰু লগতে ফুলি আছে এফা ফুল খুব ধুনীয়া লাগিছে চ' বিউটিফুল গাইজ আৰু এইজনে হৈছোঁ মই তো তাৰ পৰা চিধা আহিলোঁ ব্ৰাছ কৰিবলৈ আৰু ব্ৰাছ কৰি আছোঁ এতিয়া তাৰ পৰা সেয়া দেখিছেনে ব্ৰাছ কৰি অহাৰ পাছত আপোনালোকেও এনেকৈ দাঁতটো কিমান বগা হৈছে চাইনে আইনাখনত যদি চাই একদম জনাবলৈ নাপাহৰিব দেই গাইজ আৰু এয়া দেখিছেনে ৰাতিপুৱা মনটো ভাল লগাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ কিন্তু মাজতে বেয়া লাগি গ'ল এয়া দেখিছেনে মোৰ ইউটিউব চেনেলত কিবা এটা প্ৰব্লেম হৈ গৈছে প্লিজ কোনোবা যদি জানে জনাবচোন তিনিবাৰমান ট্ৰাই কৰি আৰু গাইজ দেখিছেনে গা পা ধুই মেলি পানী গ্লাছ খাই লৈছোঁ আৰু আজিলৈ অকলকে বাই